মৰমৰ কণমানিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। আজি ইমান বৰষুণ দি আছে নহয়নে? তোমালোকৰ স্কুলৰ পৰা আহোঁতে চাগে কষ্ট হৈছে। কাইলৈ স্কুল বন্ধ দিছে, গভৰ্ণমেণ্টে বন্ধ দিছে কাইলৈ স্কুল। কাইলৈ তোমালোকে শুই উঠি পঢ়া শুনা কৰি আজৰি পৰত মোৰ সাধুঘৰলৈ আহিবা আৰু মোৰ সাধু শুনিবা। আজি তোমালোকলৈ বুলি এটা মই বীৰবল আৰু আকবৰৰ কাহিনী লৈ আহিছোঁ। বীৰবল আছিল বৰ বুদ্ধিয়ক। মই আগতেও বহুকেইটা বীৰবল আৰু আকবৰৰ মজাৰ কাহিনী তোমালোকৰ আগত কৈছোঁ। আজি যিটো কাহিনী লৈ আহিছোঁ সেইটো হৈছে এটা খুব বদমাছ কাজিৰ কাহিনী। কাজি মানে কোন জানা? বিচাৰক। দৰবাৰত, আকবৰৰ দৰবাৰত কাজি কিছুমানকো তোমাৰ কাম দিছিলে যাতে মীমাংসা কৰিব পাৰে। যদি দুটা ফৈদৰ মাজত কিবা কাজিয়া লাগে, তেতিয়া বা দুজন মানুহৰ মাজত কিবা মতানৈক্য হয়, তেতিয়া এই কাজিৰ ওচৰলৈ আহি তেওঁলোকে তেওঁলোকৰ আপত্তি বিপত্তিবিলাক দৰ্শায় আৰু কাজিয়ে বিচাৰ খোচাৰ কৰি তোমাৰ যাৰ ন্যায় তাক ন্যায় দিয়ে আৰু অন্যায়ক শাস্তি দিয়ে। কিন্তু এই কাজিজন আছিলে বৰ বদমাছ। তেওঁ কি কৰিছিল জানা? যাক ন্যায় দিব লাগে তাক ন্যায় দিয়া নাছিল। যোনে দোষী শাস্তি নাপায় কি পাইছিলে? তেওঁলোকে মুক্তি পাইছিলে। কাৰণ কাজিয়ে মনে মনে সেই যোনজনে দোষ কৰিছিলে তাৰ পৰা ব্ৰাইব লৈছিলে, ঘোচ খাইছিলে বা তেওঁ কিবা বস্তু খুজিছিলে। আৰু দোষৰ পৰা মুক্তি পাবৰ কাৰণে সেই যোনজন চোৰ বা ডকাইত বা দুষ্ট মানুহ সেইজনে পইচা দিছিলে বা তেওঁ বস্তু যি খুজিছিলে তাকে দিছিলে। আৰু অন্যায় নকৰাজনে শাস্তিহে পাইছিলে। এইবিলাক বহুত দিনৰ পৰা তোমাৰ বীৰবলে লক্ষ্য কৰি আছে। বীৰবলে ভাবিছে কেনেকে এই কাজিক অঁতৰাই বেলেগ এজন কাজিক আনি। এনেকৈ গুণাগুঠা কৰি আছে। ইপিনে আকৌ কাজিৰ ঘৰত এজন মানুহে তেওঁ সহায় কৰি দিছিলে ঘৰুৱা কামত। কাজিয়ে পাৰে মানে সেই লগোৱাটোক খটুৱাই, কিন্তু পইচা পাতি একো নিদিয়ে, খাবলৈও অলপমান বস্তু দিয়ে। আৰু তাৰ নামটো ৰাখিছিলে কি জানানে? পাজি। পাজিয়ে দিন ৰাতি কষ্ট কৰে। যেতিয়াই পইচাৰ কথা কয় তেতিয়া কাজিয়ে কিবা কিবি কৈ তাক মুঠৰ ওপৰত তাৰ দৰমহাও নিদিয়ে, খোৱাও ভালকৈ নিদিয়ে, থাকিবলৈ অকণমান ঠাইহে দিয়ে। এইবিলাকৰ দুখতে এদিন গৈ পাজিয়ে তোমাৰ বীৰবলক গোটেই কথাখিনি ক'লেগৈ। আৰু বীৰবলেও বোলে হ'ব, মই ইয়াৰ বিচাৰ কৰিম। এই বুলি এদিন বীৰবল গৈ বাদশ্বাহক ক'লে যে আপুনি কাজিক মাতি আনি 3টা প্ৰশ্ন সোধকচোন। যদি এই প্ৰশ্নকেইটাৰ উত্তৰ তেওঁ দিব নোৱাৰে তেনেহ'লে তেওঁক শাস্তি দিম বুলি ক'ব। আকবৰে বোলে কিনো সেইকেইটা প্ৰশ্ন? আপুনি সুধিব খোদা ক'ত থাকে, খোদাই কি খায় আৰু খোদাই কি কৰে। অৰ্থাৎ আল্লাই কি খায়, আল্লাহ ক'ত থাকে আৰু আল্লাই কি কৰে। এই 3টা প্ৰশ্নৰ সঠিক উত্তৰ দিলে আপুনি তেওঁক এৰি দিব আৰু পুৰস্কাৰ দিব, আৰু দিব নোৱাৰিলে তেওঁক শাস্তি দিব। এই বুলি কোৱাত পিছদিনাখন আকবৰে কাজিক মাতি আনিলে নিজৰ দৰবাৰলৈ। আৰু কাজিক এই 3টা প্ৰশ্ন সুধিলে আৰু ক'লে তুমি সঠিক উত্তৰ দিব লাগিব, নহ'লে তুমি শাস্তি পাবা আৰু পাৰিলে তুমি পুৰস্কাৰ পাবা। কাজি বিমূৰত পৰিলে। খোদানো ক'ত থাকে, খোদাইনো কি খায়, খোদাইনো কি কৰে। এই 3টা প্ৰশ্নৰ উত্তৰ তৎক্ষণাত দিব নোৱাৰি কাজিয়ে বোলে মোক 3টা দিন দিয়ক, মই 3 দিনৰ পিছত আহি সঠিক উত্তৰ দিম। সেইবুলি কওঁতে আৰু কাজিক পঠিয়াই দিলে ঘৰলৈ। 3 দিন কাজিয়ে গুণা গুঠা কৰি একদম খোৱা বোৱা এৰি নানান চিন্তাত পৰিবলৈ ধৰিলে। ইপিনে সেই যে কাজিৰ ঘৰত কাম কৰে পাজিয়ে সুধিলে আপুনিনো কিয় ইমান চিন্তা কৰি আছে মহাশয়, মোক কওকচোন। তেতিয়া পাজিয়ে ক'লে এই 3টা প্ৰশ্ন মোক দি পঠিয়াইছে বাদশ্বাহে, 3 দিনৰ মূৰত যদি মই ক'ব নোৱাৰোঁ মোক শাস্তি দিব।
তেতিয়া পাজিয়ে ক'লে আপুনি একোনো চিন্তা নকৰিব, মই আপোনাৰ লগত যাম দৰবাৰলৈ, আৰু মই যেনেকৈ আপোনাক শিকাই দিছোঁ ঠিক তেনেকৈ আপুনি উত্তৰকেইটা দিব। এই বুলি কোৱাত আৰু 3 দিনৰ দিনাখন আমাৰ কাজি আৰু পাজি দুয়ো দৰবাৰলৈ গ'ল। আৰু দৰবাৰত যোৱাৰ পিছত তোমাৰ আকবৰে সুধিলে যে খোদাই ক'ত থাকে, মানে ভগৱান ক'ত থাকে, আল্লাহ ক'ত থাকে। তেতিয়া কাজিয়ে বোলে মই প্ৰশ্নকেইটাৰ উত্তৰ নিদিওঁ, মোৰ হৈ পাজিয়ে দিব। পাজি থিয় হ'ল। পাজিয়ে তেতিয়া কি ক'লে, ক'ত থাকে, খোদা ক'ত থাকে? তেতিয়া পাজিয়ে উত্তৰ দিলে যে খোদা থাকে সদায় সৎ লোকৰ সৎ কামত, মানে ভাল মানুহৰ লগতেই ভগৱান থাকে আৰু ভাল মানুহৰ কামতেই ভগৱান থাকে। সেই বুলি কওঁতে আৰু গোটেই সভাসদ চবেই আৰু খুব ক্লেপ দিলে আৰু ক'লে ঠিকেই কৈছা, ঠিকেই কৈছা, ঠিকেই কৈছা। এতিয়া দ্বিতীয় প্ৰশ্নটো কি আছিলে, খোদাই কি খায়, মানে ভগৱানেনো কি খায়? কি ক'লে জানানে পাজিয়ে ক'লে ভগৱানে অহংকাৰ খায়। মানুহৰ যেতিয়াই অহংকাৰ হয় তেতিয়াই তাক মহি মূৰ কৰি খাই শাস্তি দিয়ে, যিজন মানুহে অহংকাৰ কৰে। সেই বুলি কোৱাত সেইটো প্ৰশ্নৰো উত্তৰ হ'ল। এইবাৰ 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ সুধিলে খোদাইনো কি কৰে। তেতিয়া তাৰ আগতে আকৌ গোটেই সভাসদবিলাকে ইমান ক্লেপ দিলে যে নহয়, এইবাৰ আমাৰ পাজিহে কাজি হ'ব লাগিব। এই বুলি কোৱাত বোলে হ'ব, কিন্তু আগতে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ যদি সঠিক দিব পাৰে তেতিয়াহ'লে এইবাৰ আগৰজন কাজি গুচাই আমি এওঁক, মানে অৰ্থাৎ পাজিকেই কাজি বনাম। মানে পাজিক এতিয়া 3 নম্বৰ প্ৰশ্নটো সুধিলে। 3 নম্বৰ প্ৰশ্নটো কি আছিলে, খোদাইনো কি কৰে? এই বুলি কোৱাত পাজিয়ে ধুনীয়াকৈ ক'লে, সভাসদসকল আৰু বাদশ্বাহ আপোনালোক সকলোৱে দেখিছে খোদাইনো কি কৰে। খোদাই এয়াই কৰে, খোদাই ন্যায়ক ধ্বংস কৰি অন্যায়ক ধ্বংস কৰি ন্যায় প্ৰতিষ্ঠা কৰে। আজিয়ে আপোনালোকে প্ৰমাণ পালে নহয়, এই যে অন্যায় কৰি আছিলে কাজিয়ে, অন্যায় গুচাই আজি পাজি, মই যোনে সৎ হিচাপে ইমান দিন কাম কৰিলোঁ, আজিৰ পৰা মোক কাজি পাতিব। তাৰ অৰ্থাৎ ভাল কামৰ ফলতেই আৰু ভাল সৎ সংগৰ লগতে আচলতে কোন থাকে, খোদা থাকে। গতিকে সভাসদ সকলোৱে তেওঁৰ কথাত হৰ্ষধ্বনি দিলে আৰু আগৰ কাজিজন গুচাই পাজিক কাজি বনালে। গম পালানে? কিন্তু এই পাজিক যে এই গোটেই প্ৰশ্নকেইটাৰ উত্তৰ, বাদশ্বাহক দিয়া প্ৰশ্নকেইটা, এই গোটেইবিলাক কাম কোনে কৰিছিলে? আমাৰ জ্ঞানী পুৰুষ বীৰবলে কৰিছিলে। বিহাইণ্ড দ্য চিন, তাৰমানে অদৃশ্য হৈ তেওঁ পিছপিনে থাকি এই গোটেইখিনি কাম বুদ্ধিৰে কৰি দুষ্ট কাজিক গুচাই ভাল পাজিক কাজি বনালে। কাজিক গুচি কাজি হ'ল, পাজি হ'ল কাজি। গতিকে এইটো হৈছে অতি মনোৰম এটা কাহিনী বীৰবলৰ যে এনেকুৱা বুদ্ধি, এই বুদ্ধি কৰি কৰিয়ে বীৰবল আচলতে বিখ্যাত হৈ পৰিছিল। তেওঁৰ বুদ্ধিৰ কাৰণেই তেওঁ আকবৰৰ সভাসদৰ নৱৰত্নৰ ভিতৰত এটি ৰত্ন বুলি জ্ঞান কৰিছিলে। আৰু বীৰবলক তোমাৰ বাদশ্বাহে খুব বিশ্বাসত লৈছিলে, লগতে তেওঁৰ পৰাই উপদেশসমূহ লৈছিলে সময়ে সময়ে। বাৰু মইনাখন, আজিৰ কাৰণে এই সাধুটোৰে মই তোমালোকক বাই বাই বুলি কৈছোঁ। কেনে পালা সাধুটো মোক জনাবলৈ নাপাহৰিবা। আকৌ আহিম তোমালোকৰ মাজলৈ বেলেগ এটা সাধু লৈ। আহিবা দেই মইনাখন মোৰ সাধু ঘৰলৈ।